হয় আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সোণাৰী আঞ্চলিক সমিতিৰ বিভিন্ন শাখা সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে আইদেউবাৰী আমাৰ ইয়াত পঞ্চায়তৰ ৰংগমঞ্চত অনুষ্ঠিত হৈ গ'ল আৰু খুব ধুনীয়া অনুষ্ঠান এটা আজি সোণাৰী আঞ্চলিক সমিতিয়ে আয়োজন কৰিছে আৰু বিশেষকৈ আজি অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিৰাজ লিম্বু ডাঙৰীয়া উপস্থিত আছিল লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল আৰু বহুকেইজন OBC মৰ্চাৰ বিষয়ববীয়া ইয়াত উপস্থিত আছিল লগতে বহুকেইজন জ্যেষ্ঠসকলৰ লগতে বিভিন্ন জিলা সমিতিৰ ছাত্ৰ সমাজৰ নেতৃত্ববৃন্দৰ উপস্থিতিত আজি খুব ধুনীয়া অনুষ্ঠান এটা হৈ গ'ল আৰু আজি শাখা সমিতিৰ যি শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে শপত বাক্য আমাৰ মোৰ সতীৰ্থ প্ৰাক্তন জিলা সমিতিৰ উপসভাপতি বাবলু নেৱাৰ ডাঙৰীয়াই ইতিমধ্যে পাঠ কৰালে আৰু খুব আটক ধুনীয়া অনুষ্ঠান তেখেতলোকে আজি আমাৰ বিশেষকৈ আমাৰ আঞ্চলিক সমিতিৰ সতীৰ্থসকলে ভাইটিসকলেও আয়োজন কৰিছে আৰু খুব ধুনীয়া অনুষ্ঠান ক'ব লাগিব চাওক আমি গোৰ্খা উন্নয়ন পৰিষদৰ যি কাৰ্যকলাপ আমি বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি চাবলৈ গ'লে তেখেতলোকে খুব ভাল কাম কৰি আছে কাৰণ বিগত সময়তো আমাৰ গোৰ্খা উন্নয়ন পৰিষদ বুলি এটি আমাৰ পৰিষদ অসম চৰকাৰে গঠন কৰি দিছিল কিন্তু সেই সময়ত গোৰ্খা উন্নয়ন পৰিষদৰ পুঁজিৰ পৰা কি আহিলে বুলি কওঁতে গাঁৱে গাঁৱে বা যি জিলাসমূহত আমি কেৱল সূতা কম্বল বা আঁঠুৱা এইবিলাক কিবা টিংপাত এইবিলাকহে আমি পাইছিলোঁ কিন্তু আজিৰ গোৰ্খা উন্নয়ন পৰিষদে কণ্টিনিউছলি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে তেখেতলোকে বিভিন্ন ধৰণৰ গোৰ্খাৰ কাৰণে বিশেষকৈ ৰংগমঞ্চ হওক গোৰ্খাৰ কাৰণে ক্লাব হওক বা তেখেতলোকে চিলাই মেচিন হওক বা অন্যান্য ধৰণৰ যেনেকৈ বাউণ্ডাৰী ৱাল হওক বা গোৰ্খাৰ ফলক লগা গোৰ্খা ভৱন হওক গোৰ্খা মাৰ্কেট ছেট হওক এনেকুৱা ধৰণৰ বিভিন্ন তেখেতলোকে খুব ভাল কাম কৰা আমি দেখিবলৈ পাইছোঁ গতিকে গোৰ্খা উন্নয়ন পৰিষদৰ তেওঁলোকৰ কাৰ্যকলাপক লৈ আমাৰ কোনো ধৰণৰ অসন্তুষ্টি বিশেষকৈ আমি গোৰ্খা ছাত্ৰ সন্থাই কেতিয়াও আগবঢ়োৱা নাই হয় তেখেতক বেয়া পোৱা কিছুমান বিষয়ববীয়া বা বিভিন্ন সংগঠনে তেখেতক কেতিয়াবা টনা আজোৰা কৰা আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তিসমূহ যেতিয়া নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিছুমান গাফিলতি আছে বুলি বিভিন্ন প্ৰচাৰ মাধ্যমত আমি দেখিবলৈ পাওঁ কিন্তু চাওক এখন স্কিম কোনোবা বিধায়কে হওক MLA মন্ত্ৰীয়ে হওক বা গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষই হওক বা যিকোনো স্কিমৰ যেতিয়া এটা স্কিম মুকলি কৰি দিয়ে সেই স্কিমৰ আণ্ডাৰত যি সভাপতি সম্পাদক যি কাম কৰাৰ যিটো টিম থাকে সেই টিমটো হৈছে সেই স্থানীয় ঠাইৰ যি আপোনাৰ ব্লকৰ যি BDO থাকে ব্লকৰ ইঞ্জিনিয়াৰ থাকে বা তেখেতৰ যি বিষয়ববীয়াসকল থাকে তেওঁলোক তাত ইনক্লুড হোৱা থাকে গতিকে এটা স্কিম দিয়াৰ পাছত সভাপতি বা অধ্যক্ষ মহোদয়ে স্কিম এটা মুকলি কৰি দিয়ে বা বিধায়ক এটা স্কিম মুকলি কৰি দিয়ে কিন্তু সেই স্কিমৰ যি মুকলি কৰা কামবিলাক যিটো ভালদৰে হৈছে নে নাই সেই চোৱা দায়িত্ব বিশেষকৈ সেই গাঁৱৰ জনসাধাৰণৰ আৰু সেই বিভাগীয় যি কৰ্তৃপক্ষ আছে বিশেষকৈ BDO আৰু ইঞ্জিনিয়াৰসকলৰ বিশেষকৈ সেইবিলাক কাম হয় গতিকে অধ্যক্ষই মুকলি কৰি দিছে স্কিম ভালকৈ হোৱা নাই সেই অধ্যক্ষই কেনেকৈ জানিব সেই স্কিম ভালকৈ হোৱা নাই ইঞ্জিনিয়াৰে জানিব কাৰণ ইঞ্জিনিয়াৰে অলৰেডি এষ্টিমেট বনাই দিছে কিমান চিমেণ্ট লাগিব কিমান বালি লাগিব কিমান আপোনাৰ ৰোড লাগিব কিমান ইটা লাগিব কিমান বালি লাগিব তেওঁলোকে অলৰেডি এষ্টিমেট বনাই দিছে এষ্টিমেট বনোৱা হিচাপে যদি কাম নকৰে আজিৰ তাৰিখত আমাৰ এই ঠাই আমাৰ বিশেষকৈ চৰাইদেউ জিলাৰ যিবিলাক ব্লকৰ আণ্ডাৰত কামবিলাক হৈ আছে তাত যদি এষ্টিমেটৰ হিচাপত যদি তেওঁলোকে কাম নকৰে তেওঁলোকৰতো আমি পইচা মুকলি হোৱাই দেখি নাপাওঁ তেওঁলোকৰ পইচা চেংচনেই নহয় তো কেনেকৈ সেই ঠাইবিলাকত সেই মানে কামবিলাকত গাফিলতি হ'বলৈ পাইছে সেই ঠাইৰ মানুহৰ বিশেষকৈ গাফিলতি আছে বুলি মই ক'ব বিচাৰোঁ হয় তেতিয়া যেহেতু গোৰ্খা ছাত্ৰ সন্থাই গোৰ্খা অট'নমাছ কাউন্সিল বিচাৰি থাকে কিন্তু গোৰ্খা উন্নয়ন পৰিষদ থকালৈকে গোৰ্খা অট'নমাছ কাউন্সিল পোৱাটো কিমান দূৰ সম্ভৱ নহয় চাওক গোৰ্খা উন্নয়ন পৰিষদ আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি চৰকাৰেই প্ৰদান কৰিছে বা আগৰ চৰকাৰেও যিহেতু কংগ্ৰেছৰ চৰকাৰৰ দিনতো গোৰ্খা উন্নয়ন পৰিষদ বুলি আমাৰ যিহেতু পৰিষদ আছিলে কিন্তু আজিৰ তাৰিখত বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰত এই পুঁজিৰ হাৰটো তেখেতলোকে বঢ়াই দিছে গতিকে আজিৰ তাৰিখত গোৰ্খা উন্নয়ন পৰিষদে যি কাম কৰি আছে আমাৰ বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ কাৰণে ভালৰ কাৰণে কিন্তু গোৰ্খা অট'নমাছ কাউন্সিল গোৰ্খা জনগোষ্ঠীৰ বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য উদ্দেশ্য আৰু লক্ষ্য আৰু আমাৰ মুখ্য মাং বুলি ক'বলৈ গ'লে আজিৰ তাৰিখত গোৰ্খা কাউন্সিল যিটো অট'নমাছ কাউন্সিল আৰু গোৰ্খা অট'নমাছ কাউন্সিল আজিৰ তাৰিখত গোৰ্খা উন্নয়ন পৰিষদ আছে মানে গোৰ্খা অট'নমাছ কাউন্সিল নাপাব ইয়াৰ কোনো মানে নাই গোৰ্খা উন্নয়ন পৰিষদ থকাৰ পাছতো গোৰ্খা অট'নমাছ কাউন্সিল দিব পাৰে
আৰু গোৰ্খা অট'নমাছ কাউন্সিল পোৱাৰ কাৰণে যিবিলাক ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হয় হয়তো সেই ক্ৰাইটেৰিয়াসমূহ আজিৰ তাৰিখলৈকে পূৰণ হোৱা নাই বা আমি কৰিব পৰা নাই সেয়া আমাৰ হয়তো আমাৰে কিবা কিছুমান আমাৰ ভুল আছে গতিকে অনাগত দিনত আমি এই মঞ্চৰ পৰা বিশেষকৈ আমি ছাত্ৰ সমাজে আমি বিভিন্ন আমাৰ জ্যেষ্ঠসকলৰ যি সংস্থা সংগঠন আছে তেখেতলোকে বিশেষকৈ পৰিকল্পনা কৰি আমি গোৰ্খা অট'নমাছ কাউন্সিল কেনেধৰণে আজৰি আনিব পাৰিম সেই সম্পৰ্কে আমি আলোচনা বিলোচনা কৰিব লাগিব আৰু মই বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট মন্ত্ৰী বিভাগীয় কৰ্তৃপক্ষ যিসকল আছে তেখেতলোকক আমি এই মঞ্চৰ পৰা এটাই আহ্বান জনাওঁ গোৰ্খাসকলে গোৰ্খা অট'নমাছ কাউন্সিল পাব লাগে এয়া আমাৰ প্ৰাপ্য এয়া আমাৰ অধিকাৰ আৰু আমাৰ অধিকাৰৰ কাৰণে গোৰ্খা ছাত্ৰ সন্থাই আজিও মাত মাতি আহিছে যোৱাকালিও মাত মাতিছিলে অহা কাইলৈও মাত মাতি যাব আৰু আমাৰ এই অধিকাৰ আমি এদিন নহয় এদিন আমি হাসিল কৰিয়ে এৰিম এয়া আমাৰ লক্ষ্য আৰু এয়া আমাৰ উদ্দেশ্য ধন্যবাদ